পূব মাজুলী মহাবিদ্যালয়ৰ সফলতা। মাজুলী জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান পূব মাজুলী মহাবিদ্যালয়খনিয়ে সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত কলা শাখাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ ৯৬.৭৭%। ইয়াৰে প্ৰথম বিভাগত ৪৭ গৰাকী উত্তীৰ্ণ হৈছে। মহাবিদ্যালয়খনৰ ৯৬.৭৭%, যিটো মাজুলীখনৰ ভিতৰতেই সৰ্বোচ্চ। এই ফলাফলক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া মহাবিদ্যালয়খনত। হয়, আমাৰ আন বছৰতকৈ আমাৰ এইবাৰ ফলাফলটো যথেষ্ট আমাৰ আশানুৰূপ হৈছিল। ডিগ্ৰী ফলাফল অনুসৰি আমাৰ মাজুলী ৬খন মহাবিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ আমি সক্ষম হৈছোঁ। 96.77% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এইফালৰ পৰা আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ। আৰু এই আপাহতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱিকাসকলকো মই ধন্যবাদ আৰু তেওঁলোককো মই ৱেলকাম জনাইছোঁ যে তেওঁলোকে এই আশানুৰূপ ফলটো আমাক দিয়াৰ বাবে আমি যথেষ্ট ভাল লাগিছে আমাৰ মনটো। আমাৰ শিক্ষকসকলেও যথেষ্টখিনি কষ্ট কৰিছিলে আৰু সেইমতে এই বেচটো অৱশ্যে ভাল ফলাফল পাম বুলি আমি ভাবিয়ে আছিলোঁ। আমাৰ শিক্ষকসকলেও তেনেধৰণে আশা কৰিছিলে আৰু সেইমতে আমাৰ আশানুৰূপ ফলটো পাইছোঁ। আমাৰ ৯৩জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰ ভিতৰতে আমাৰ ৩জন ছাত্ৰ ছাত্ৰী বিফল হ'ল আৰু ৯০জন ছাত্ৰ ছাত্ৰী সফল হৈছে। তাৰে ভিতৰতে আমাৰ ৪৭জনে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। অৱশ্যে এই ৪৭জনৰ উপৰিও আৰু কিছুমান উইথফেলত আছে। এই উইথফেলসকলৰ আগৰ যিকেইটা ছেমিষ্টাৰ, সেই ছেমিষ্টাৰকেইটাৰ ফলাফলটো তেওঁলোকৰ বেকলগ আছিলে আৰু সেইটো কাৰণে হয়তো তেওঁলোকৰ উইথফেল আছে নন ক্লিয়াৰেন্সৰ কাৰণে। গতিকে তেওঁলোকৰ ফালৰ পৰা যথেষ্টখিনি এই পাছৰ পৰীক্ষাকেইটাৰ ফলাফল পোৱাৰ পাছত হয়তো আৰু ভালেকেইটা ফাৰ্ষ্ট ক্লাছৰ সংখ্যা বাঢ়িব আমি আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।